हेलो डियर स्टूडेंट्स, आज मैं डिस्कस करूँ क्लास 10 जेनेरेल साइंसर लाइफ प्रोसेस नाমৰ যেটো চেপ্টাৰ দিয়া আছে এইটো চেপ্টাৰৰ ইনটেক্স কোশ্চেন 2 ওকে অর্থাৎ এই কোশ্চেন কেটা যেটা আমাক দিয়া আছে এইকেটা ডিসকাস কৰিম ওকে এছামিজ মিডিয়াম ইংলিশ মিডিয়াম দুটাৰ কাৰণে ডিসকাস কৰিম ইয়াৰ আগতে আমি ডিসকাস কৰিছিলো এইটো আমি হিউম্যান যেটো এলিমেন্টারি ক্যানেল আছে মানুহৰ যেটো হজম হোৱাৰ যেটো সিস্টেম এটোৰ বিষয়ে ডিসকাস কৰিছো সো এইটোৰ ওপৰতে হেবিলাক কোশ্চেন দিয়া আছে সো এইটো ভিডিও তোমালোকে যদি চোৱা নাই এইটো ডিসকাশনৰ ভিডিওটো এই ভিডিওটো আগতে চাই লোৱা তাৰ পিছত এই কোশ্চেন কেটা সলভ কৰিব পাৰিবা আৰু ইজিলি বুজি পাবা ওকে সো এইকেটা কোশ্চেন এতিয়া ডিসকাস কৰিব যাই আছো সো প্ৰথম কোশ্চেনটো আমাক কি দিয়া আছে হেতু চোৱা What are the difference between autotrophic nutrition and heterotrophic nutrition? এইটো আমি ডিসকাস কৰিছিলো নহয় অটোট্ৰফিক নিউট্ৰিশনটো কোনটো আৰু হেটাৰট্ৰফিক নিউট্ৰিশনটো কোনটো এটোৰ বিষয়ে আমি ডিসকাস কৰিছো সো এইটোৰে মাজত এতিয়া পাৰ্থক্যটো আমাক লিখিব দিছে ওকে স্বপক্ষী আৰু পৰপক্ষী পুষ্টিৰ মাজত পাৰ্থক্যটো দেখিব লাগে সো ইয়াতে চোৱা প্ৰথমতে এইটো এনেকুৱা কৰি লিখিবা হেটাৰট্ৰফিক আৰু অটোট্ৰফিক কি এনেকুৱা কৰি লিখিবা লিখাৰ পিছত চোৱা ডিফাৰেন্সটো মেইন কি In autotrophic nutrition, organisms prepare their own food from simple inorganic ingredients. কি কৰে যেটো কি আছে অটোট্ৰফিক নিউট্ৰিশন আছে এইটোত কি কৰে অর্গানিজম জীববিলাকে কি কৰে নিজৰ আহাৰটো নিজে হিয়তে প্ৰস্তুত কৰিব পাৰে বুজি পাইছা হেতু মনত ৰাখা জাষ্ট এছামিজ মিডিয়াম সকলৰ কাৰণে এটা আছে তোমালোকে এতে থোৱা সহযোগিতা পুষ্টি জীৱই সৰল অজৈবিক উপাদানৰ পৰা নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে এইটো হল আমাৰ অটোট্ৰফিকটো ওকে ইংলিশ মিডিয়াম এইখিনি ডিসকাস কৰি দিছো তোমালোকে সেম টু সেম বস্তু তাতে লিখা আছে তাতে মিলাই চালে হৈ যাব ওকে আৰু হেটাৰট্ৰফিকটো যদি চোৱা অটোট্ৰফিকটো আমাৰ নিজে খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে ওকে কিন্তু হেটাৰট্ৰফিকটো অৰ্গানিজম ডাজ নট প্ৰিপেয়াৰ देयर ओन ফুড হিয়তে কি নকৰে নিজৰ আহাৰটো নিজে প্ৰস্তুত কৰিব নোৱাৰে বুজি পাইছা এইটো ফাৰ্স্ট আমাৰ ডিফাৰেন্সটো নেক্সট they do not depend on other organisms or plants আমাৰ কি কৰে অটোট্ৰফিক যেটো আছে হেতু কি কৰে বেলেগৰ ওপৰত নিৰ্ভৰ নকৰে অৰ্গানিজমছ বা বেলেগ প্লান্টস আছে গছ-গছনিৰ ওপৰত এবিলাকৰ ওপৰত নিৰ্ভৰ নকৰে কাৰণ কি হেতু নিজৰ আহাৰটো নিজে প্ৰস্তুত কৰিব পাৰে সো বেলেগৰ ওপৰত ডিপেন্ড কৰা দৰকাৰ নাই ওকে কিন্তু হেটাৰট্ৰফিক নিউট্ৰিশনটো যেহেতু হেতু নিজৰ আহাৰ প্ৰস্তুত কৰিব নোৱাৰে সো they depend directly or indirectly কিছুমান প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে যেনেকৈ নহওক হিয়তে কি কৰে বেলেগ অৰ্গানিজমছৰ ওপৰত মানে ডিপেন্ড কৰিবই লাগে বুজি পাইছা ডিপেন্ড হৈ থাকে সো হেতৰ সেকেন্ড এটো ডিফাৰেন্স হৈ গল ইয়াৰ পিছত দে ৰিকুয়াৰ সানলাইট এন্ড গ্ৰীন লিফ ফৰ ক্লোৰোফিল তোমালোকে চোৱা যেহেতু খাদ্যটো হেতে নিজে প্ৰস্তুত কৰিব ফটোসিনথেসিস প্ৰচেছৰ দ্বাৰা প্ৰস্তুত কৰিব পাৰে সো তাতে কি লাগে সানলাইটটো লাগে আৰু পাতটো হেউজিয়া হ'ব লাগে কাৰণ তাতে ক্লোৰোফিল থাকে না সো এটোৰ দ্বাৰা হিয়তে কি কৰিব পাৰে খাদ্য প্ৰস্তুত কৰিব পাৰে কিন্তু হেটাৰট্ৰফিকটো চোৱা হিয়তে যেহেতু খাদ্য প্ৰস্তুত কৰিবই নোৱাৰে তেনালে হিয়তৰ কোনো সানলাইট বা ক্লোৰোফিল একো প্ৰয়োজন নাই বুজি পাইছে সো এটো যদি তোমালোকে অটোট্ৰফিকৰ एग्जांपल চোৱা গ্ৰীন প্লান্টস আছে সাম এলগি আছে ওকে হেলাইজি কিছুমান আছে হেবিলাকে আমাৰ কি কৰে নিজৰ আহাৰ প্ৰস্তুত কৰিব পাৰে ওকে কিছুমান ব্যাকটেৰিয়াও আছে হেবিলাকো কৰিব পাৰে বুজি পাইছা সো এটো আমাৰ অটোট্ৰফিক নিউট্ৰিশনৰ কথা গল আৰু হেটাৰট্ৰফিকৰ ভিতৰত মানুহবিলাক আছে আৰু বাকি যিবিলাক জীৱ-জন্তু আছে হেবিলাকো আমাৰ কিহৰ ভিতৰত পৰে হেটাৰট্ৰফিক ওকে পৰপক্ষিত পুষ্টিৰ ভিতৰত পৰে ফাঞ্জাই আছে হেবিলাকে আমাৰ অটোট্ৰফিক নিউট্ৰিশনৰ ভিতৰত পৰে বুজি পালা সো এছামিজ মিডিয়াম সকলৰ কাৰণে এইখিনি সেম বস্তু ইয়াতে লিখি দিয়া হৈছে তোমালোকে এবাৰ চালে গম পাই যাবা কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবা ওকে ইয়াৰ পিছত চোৱা কোশ্চেন নাম্বাৰ 2 টো আমাক কি দিয়া আছে Where do plants get each of the raw materials required for photosynthesis? কৈছে আমাৰ গছ-গছনি বিলাকে যেটো হালক সংশ্লেষণৰ পদ্ধতিৰ দ্বাৰা হিয়তে নিজৰ আহাৰ প্ৰস্তুত কৰিব পাৰে সো হেতুৰ কাৰণে হিয়তৰ উপাদান বিলাক যিবিলাক বস্তু আমাৰ দৰকাৰ হয় ওকে যিবিলাক ৰ মেটেৰিয়েল প্ৰয়োজন হয় হেবিলাক একচুয়ালি কোৰ পৰা মানে পায় হিয়তে চোৱা আনসাৰটো হ'ব plants get carbon dioxide from air কি কৰে কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন হয় হেতু কিহৰ পৰা লয় বায়ুৰ পৰা লয় তাৰ পিছত থ্ৰো টাইনি হোলস ইন देयर লিভস কাৰণ তাতে কি আছে সৰু সৰু ছিদ্ৰ আছে পত্ৰৰন্ধ্ৰ বুলি আছে নহয় যেটো আমি কি কও ষ্টমাটা বুলি কও সো ষ্টমাটাৰ থ্ৰো দি কি কৰে বায়ুটো লব পাৰে দে অ্যাবজর্ব ওয়াটার ফ্রম দ্য গ্রাউন্ড মাটিৰ পৰা কি কৰিব পাৰে হিয়তে পানী লব পাৰে ওকে থ্ৰো উইথ দ্য হেল্প অফ ৰুটস মানে কি হিপাৰ জৰিয়তে পানীটো শুহি লব পাৰে ওকে
দে কেপচাৰ ছানলাইট ইউজিং গ্ৰীণ পিগমেণ্টছ নেম ক্ল'ৰ'ফিল। ক্ল'ৰ'ফিল যিটো আছে পাতৰ ভিতৰত সেইটোৰ কাৰণে কি কৰিব পাৰে, ছানলাইটটো ল'ব পাৰে। চ' এনেকুৱা এইবিলাক বস্তু বেলেগ বেলেগ বস্তু যি প্ৰয়োজন হয় গোটেইখিনি বস্তু ল'ব পাৰে। অ'কে, চ' এইখিনি বস্তুৱেই কাৰ্বন ডাই অক্সাইড, পানী, সূৰ্যৰ পোহৰ, ক্ল'ৰ'ফিল এইবিলাকৰ প্ৰয়োজন হয়। চ' এইবিলাক কৰিব লাগে। বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড, শিপাৰ দ্বাৰা মাটিত থকা পানী লয়, তাৰপিছত সূৰ্যৰ পোহৰটো সূৰ্যৰ পৰাই লয়, প্ৰাকৃতিক উৎস হয়, আৰু নিজৰ পাতত থকা ক্ল'ৰ'ফিলৰ পৰা সেইটো মানে যোগাযোগ মানে অৰ্থাৎ কেৰি কৰিব পাৰে ছানলাইটটো, এনেকুৱা কৰি। বুজি পাইছা? চ' এইখিনি বস্তু লিখি দিলে হৈ গ'ল। অ'কে, ইয়াৰ পিছত চোৱা কুৱেশ্যন নম্বৰ 3টো আমাক কি দিয়া আছে, হোৱাট ইজ দ্য ৰোল অফ এচিড ইন আৱাৰ ষ্টমাক। আমাক কৈছে পাকস্থলীত এচিড যিটো আছে এচিডৰ কামটো কি। তোমালোকে চাইছা লাষ্ট ক্লাছত আমি ডিছকাছ কৰিছিলোঁ কি যিটো ষ্টমাক আছে অৰ্থাৎ পাকস্থলীত কি আছে, হাইড্ৰক্লৰিক এচিড আমাৰ ৰিলিজ হয়। অ'কে, চ' এই ৰিলিজটো কিহৰ কাৰণে হয় সেইটোৰ বিষয়ে অলৰেডি আমি ডিছকাছ কৰিছোঁ, কিন্তু এক্সামত আহিলেতো লিখিব লাগিব। কেনেকুৱা কৰি লিখিবা চোৱা, ষ্টমাক এচিড অৰ্থাৎ হাইড্ৰক্লৰিক এচিড ব্ৰেক ডাউন ফুড activates digestive enzyme like pepsin to digest the proteins, kill harmful bacteria and germs entering through what we eat. মানে কি, প্ৰথমতে মেইন কামটো হ'ল আমাৰ ডাইজেষ্টিভৰ কাৰণে। ডাইজেষ্টিভ মানে কি, তোমালোকৰ খাদ্য যিটো খাইছা সেইটো আমাৰ হজম কৰিবৰ কাৰণে, সৰু সৰু টুকুৰাত ভাঙিবৰ কাৰণে কি কৰা হয়, হাইড্ৰক্লৰিক এচিডটো ব্যৱহাৰ কৰা হয়। অ'কে, যেনেকুৱা আমি তাতে পাইছিলোঁ পেপচিন পাইছিলোঁ না, পেপচিনৰ কামটো কি, টু ডাইজেষ্ট প্ৰটিন, প্ৰটিনটো কি কৰে, হজম কৰে। চ' এনেকুৱা কৰি পেপচিন পাইছিলোঁ, আৰু বিলাক আমি যিবিলাক এনজাইম পাইছিলোঁ সেই এনজাইমবিলাকক কি কৰে, এক্টিভেট কৰে কিহে, এই হাইড্ৰক্লৰিক এচিডটোৱে। কাৰণ এচিডিক মিডিয়াম হ'লে তাতে এনজাইমবিলাকে কি কৰিব পাৰে, ভালদৰে কাম কৰিব পাৰে। চ' সেইটোৱে কাম হ'ল, মেইন কাম হ'ল এইটো এচিডৰ, কি খাদ্যটো ভাঙিব পৰাকৈ হজম কৰিব পৰা এটা মাধ্যম তৈয়াৰ কৰি দিয়ে কিহে, এচিডে। অ'কে, তাৰপিছত নেক্সট তোমালোকে খাদ্য খোৱাৰ সময়ত হয়তো খাদ্যৰ মাজত বহুখিনি জাৰ্মছ আছে, বেক্টেৰিয়া আছে, কিবা কিবি সোমাবই পাৰে যিবিলাক আমি খালী চকুৰে দেখিব নোৱাৰোঁ। চ' সেইবিলাক মাৰিবৰ কাৰণে কি কৰে, এই এচিডটোৱে আমাক সহায় কৰে। এই এচিডৰ মাজত যেতিয়া সেই বেক্টেৰিয়া বা জাৰ্মছবিলাক সোমায়, তেতিয়া এচিডৰ লগত ৰিয়েক্ট কৰি পেলাই কি হয়, সিহঁতে আৰু জীয়াই থাকিব নোৱাৰে। বুজি পাইছা? তাতে মানে সিহঁতে মৃত্যু হৈ যায়। তেনেহ'লে সেইটো আমাৰ শৰীৰক আৰু মানে ক্ষতি কৰিব নোৱাৰে। চ' সেইটো কাৰণতো আমাৰ হেল্প হয়। বুজি পাইছা? চ' এইখিনি বস্তু ইয়াতে লিখি দিয়া আছে, তোমালোকে চালে গম পাই যাবা। অ'কে, ইয়াৰ পিছত চোৱা কুৱেশ্যন নম্বৰ 4টো আমাক কি দিয়া আছে, হোৱাট ইজ দ্য ফাংচন অফ ডাইজেষ্টিভ এনজাইম। যিটো আমাৰ পাচক উৎসেচক আছে অৰ্থাৎ এনজাইম যিবিলাক আমি পাইছোঁ, সেই এনজাইমবিলাকৰ কাম কি একচুৱেলি। চোৱা, ডাইজেষ্টিভ এনজাইমছ এক্ট এজ বায়'লজিকেল কেটালিষ্ট। আমি পাইছিলোঁ নহয় জৈৱ অনুঘটক বুলি কয় আছামিছত। চ' এইবিলাক আমি পাইছিলোঁ জৈৱ অনুঘটক হিচাপে কাম কৰে কিহৰ কাৰণে, টু ব্ৰেক ডাউন লাৰ্জ কমপ্লেক্স ফুড মলিকুলছ। যিমান ডাঙৰ ডাঙৰ ফুড মলিকুলছ আছে, কমপ্লেক্স জটিল খাদ্য আমি খাইছোঁ, সেইবিলাকক কি কৰে, সৰু সৰু টুকুৰাত ভাঙিবৰ কাৰণেও চিম্পল নিউট্ৰৰ পুষ্টিত আমাৰ কি কৰিবৰ কাৰণে, ভাঙিবৰ কাৰণে আমাৰ কিহে হেল্প কৰে, এই এনজাইমবিলাকে সহায় কৰে। যেনেকুৱা চুগাৰ, এমিনো এচিড, ফেটি এচিড এইবিলাক আমাৰ প্ৰস্তুত হয় না, আমি এইবিলাক ডিছকাছ কৰিছোঁ লাষ্ট ক্লাছত। চ' এইবিলাকৰ কাৰণে কোনে হেল্প কৰে, ডাইজেষ্টিভ এনজাইমটোৱে হেল্প কৰে। অ'কে, দিছ টাইনি পিচেছ আৰ দেন ইজিলি এবজৰ্ব থ্ৰু দ্য স্মল ইণ্টেষ্টাইন। আমি পাইছিলোঁ ক্ষুদ্ৰান্ত বুলি স্মল ইণ্টেষ্টাইনটো, সেইটোৰ দ্বাৰা কি কৰে, আমি যিবিলাক সৰু সৰু টুকুৰাত আমি বিভক্ত কৰিলোঁ, ভাঙিলোঁ, এইবিলাক কিহে এবজৰ্ব কৰিব, স্মল ইণ্টেষ্টাইনে। তাতে কি আছে, বিলাই বুলি আমি পাইছিলোঁ নহয়, বিলাই বুলি, সেই বিলাইটোৱে কি কৰে, এইবিলাকক এবজৰ্ব কৰে, শুহি লৈ পেলাই কি কৰে, ছাপ্লাই দিয়ে ব্লাড ষ্ট্ৰীম, অৰ্থাৎ য'ত ৰক্ত চলাচল কৰে, ব্লাড ভেছললৈ আমাৰ এইটো ট্ৰান্সফাৰ কৰে। আৰু যিটো আমাৰ কিহৰ কাৰণে হেল্প হয়, ফৰ গ্ৰ'থ, এনাৰ্জি, চেলুলাৰ ৰিপেয়াৰ, এইবিলাকৰ কাৰণে কি হয়, হেল্প কৰে। অ'কে, চ' এইটো আমাৰ মেইন কাম, আমাৰ যিটো ডাইজেষ্টিভ এনজাইম আছে। অ'কে, চ' এইখিনি হৈ গ'ল। ইয়াৰ পিছত নেক্সট কুৱেশ্যন চাওঁ, কুৱেশ্যন নম্বৰ 5 আমাক কি দিয়া আছে, হোৱাট ইজ দ্য স্মল ইণ্টেষ্টাইন ডিজাইন হাউ ইজ দ্য স্মল ইণ্টেষ্টাইন ডিজাইন টু এবজৰ্ব ডাইজেষ্টিভ ফুড। অ'কে, আমাৰ কৈছে শোষণৰ বাবে ক্ষুদ্ৰান্তটোক কেনেকুৱা কৰি মানে তৈয়াৰ কৰা হৈছে। অ'কে, কেনেকুৱা কৰি পাচন হয় সেইটোৰ কথা কৈছে আমাৰ। খাদ্যটো যিটো আমি খালোঁ, খাদ্যখিনি আমাৰ কেনেকুৱা কৰি তাতে সোমাব, এইটো আমাৰ মেইন কথা। কি, দ্য স্মল ইণ্টেষ্টাইন ইজ লাইনড উইথ মিলিয়নছ অফ টাইনি ফিংগাৰ লাইক প্ৰজেকশ্যনছ কল বিলাই। অলপ আগতে ক'লোঁ নহয় বিলাইৰ কথা, কি তাতে বিলাই আছে, বিলাইটোৰ মাধ্যমতে কি কৰিব পাৰে, এবজৰ্ব কৰিব পাৰে যিখিনি খাদ্য আমাৰ সৰু সৰু টুকুৰাত ভাঙিছে। অ'কে, চ' সেইটোৱে
যেটো হ'ল আমাৰ ফিংগাৰ লাইক প্ৰজেকশ্যনছ এইবিলাক বহু আছে মিলিয়নছ অফ এইবিলাক বিলাই আছে সো এইবিলাকৰ দ্বাৰা কি কৰে সিহঁতে এইবিলাক এবজৰ্ব কৰিব পাৰে ভিলাই মাইক্ৰো ভিলাই মানে ভিলাই যিবিলাক আছে ধৰা এনেকুৱা কৰি কি আছে নহয় এনেকুৱা ফিংগাৰ লাইক প্ৰজেকশ্যনছ এনেকুৱা আমি পাইছিলোঁ বিলাইটো ইয়াৰ মাজতে আৰু সৰু সৰু যিবিলাক আছে এইবিলাক কি কোৱা হয় মাইক্ৰো বিলাই বুলি কোৱা হয় ওকে এইবিলাক সকলোবিলাক মিলি পেলাই কি কৰে সিহঁতে ইনক্ৰিজ দা ইনাৰ সাৰফেস এৰিয়া সিহঁতৰ মাজত কি সাৰফেস এৰিয়াটো বঢ়ায় পৃষ্ঠ যিটো আছে সেইটো পৃষ্ঠভাগটো বঢ়াই দিয়ে এণ্ড দে কন্টেইন এ ৰিচ নেটৱৰ্ক অফ থিন ব্লাড ভেসেলছ আৰু সিহঁতৰ মাজত কি আছে এই বিলাইবিলাকৰ লগত কানেকশ্যন আছে ব্লাড ভেসেলৰ লগত সো এইবিলাকে কি কৰিব পাৰে ডাইৰেক্টলি এবজৰ্ব কৰি পেলাই কেৰি নিউট্ৰিয়েন্টছ ডাইৰেক্টলি টু দ্য বডি এই ব্লাড ভেসেলছৰ মাজেদি আমাৰ শৰীৰত ডাইৰেক্ট সকলো ঠাইতে আমাৰ কি কৰিব পাৰে খাদ্যখিনি পঠিয়াব পাৰে বুজি পাইছা যদি এবজৰ্ব নকৰিল হয় বিলাইবিলাকে তেনেহ'লে তো খাদ্যটো পেটৰ ভিতৰতে থাকিল হয় শৰীৰৰ ভিতৰত যাব নোৱাৰিলে হয় সো সেইটো আমাৰ হেল্প কৰাৰ কাৰণে কি আছে এই ভিলাইটো আছে সো হেনেকুৱা কৰি আমাৰ যেটো স্মল ইন্টেষ্টাইন আছে স্মল ইন্টেষ্টাইনটো ডিজাইন কৰা হৈছে যাতে খাদ্যটো হজম হোৱাৰ পিছত আমাৰ শৰীৰত কামত খটাব পাৰে কিহৰ দ্বাৰা বিলাইৰ দ্বাৰা বিলাইটো কি কৰে খাদ্যটো এবজৰ্ব কৰি কোট পঠাই দিয়ে ব্লাড ভেসেলত পঠাই দিয়ে বুজি পাইছা সো এইখিনি কাম কৰে সো এইখিনি বাৰু তোমালোকৰ কোশ্চেন দিয়া আছিল বাকি নেক্সট ক্লাছত আমি ডিসকাস কৰিম হিউম্যান ৰেসপিৰেটৰি সিস্টেম ওকে মানুহৰ যেটো শ্বসন লোৱা মানে নাকেদি যেটো আমি বতাহটো লওঁ অক্সিজেনটো লওঁ কেনেকুৱা কি হয় সেইটোৰ বিষয়ে আমি বিস্তাৰিতভাৱে ডিটেইলছত জানিম সো সেইবিলাক ভিডিও চাবৰ কাৰণে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়া আৰু যদি এইখিনি যিখিনি পঢ়ালো এইখিনিত মাজত যদি কিবা ডাউট আছে কমেন্ট সেকশনত জনাই দিবা ওকে থ্যাংক ইউ